তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, তো আজি মই দেখাই আছোঁ আপোনালোকক মই মুৰ্গী ফাৰ্মৰ ভিতৰত বাঁহ কিয় বান্ধি দিছোঁ আৰু মুৰ্গী ফাৰ্মত বাঁহ কিয় বান্ধিব লাগে A to Z মই এই ভিডিঅ'টোত আপোনালোকক কৈ আছোঁ। আৰু মই মুৰ্গীবোৰক দানাৰ লগত কি মিক্স দি আছোঁ সেয়াও কৈ আছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আৰু এইফালে দেখিছে মুৰ্গীবিলাক কিমান ধুনীয়াকৈ বাঁহত উঠি আছে আৰু এয়া উঠা নামা কৰি আছে। চাওক, বহুতখিনি মুৰ্গী এয়া বাঁহৰ ওপৰত উঠি আছে। আৰু এনেকৈ দিলে এটা কাৰণে ভাল, তো মুৰ্গীখিনিৰ পেৰালাইচিছ বেমাৰ সেইটো নহয়, মানে খোজ কাঢ়িব নোৱাৰা হয় আৰু লেঙুৱা হয়। সেইটো বাবদ এনেকৈ বাঁহ বান্ধি দিলে ভাল, উঠা নামা কৰি থাকিলে তেতিয়া সেই বেমাৰটো মুৰ্গীবিলাকৰ নহয়। আৰু আজি মোৰ মুৰ্গীখিনি 30 দিন বয়স হৈছে সম্পূৰ্ণ, আৰু 30 দিন বয়সত কিমান ধুনীয়া এটা গ্ৰ'থ আহিছে। চাওক চাইজটো কিমান ধুনীয়া চাইজ। মতাবিলাকৰ চাইজ আপোনাৰ 300 গ্ৰাম, 350 গ্ৰাম, 400 গ্ৰাম তেনেকুৱা, আৰু 450 গ্ৰামো আছে। আৰু মাইকীবোৰৰ 300, 250 এনেকুৱা হৈ আছে। তো এয়া চাওক কিমান ধুনীয়া কালাৰ মুৰ্গীবোৰৰ, আৰু এয়া দেখিছে গ্ৰ'থটো কিমান ধুনীয়া গ্ৰ'থ। কালাৰবিলাকো চাওক কিমান ধুনীয়া কালাৰৰ হয় মুৰ্গী পোৱালিবিলাক। আৰু এইফালে ধুনীয়াকৈ পানী দিছোঁ, পানী খাই আছে। চাওক চাফা পানী কিমান ধুনীয়াকৈ খাই আছে। আৰু এইফালে মই এতিয়া দানা ৰেডি কৰি ল'লোঁ মুৰ্গীবিলাকক দিবৰ কাৰণে। এয়া দেখিছে ধুনীয়াকৈ দানা দিয়া পাত্ৰত দানা ৰেডি কৰি ল'লোঁ। আৰু এইটোৱে হৈছে দানাটো। চাওক মই মিক্স কৰা দানা, ইয়াত ষ্টাৰ্টাৰ দানা আৰু ফুড চাউল মিক্স আছে। আৰু এইফালে এতিয়া মই দানা চানা লৈ এতিয়া ফাৰ্মৰ ভিতৰলৈ আহি আছোঁ মুৰ্গীখিনিক দিবলৈ। তো দেখিছে এয়া দানা লৈ মুৰ্গী ফাৰ্মৰ ভিতৰত আহিছোঁ, আৰু মুৰ্গীখিনি কিমান ধুনীয়াকৈ ৰৈ আছে দানা খাবৰ কাৰণে। তো দেখিছে। আৰু এইফালে এতিয়া মই মুৰ্গীখিনিক দানা খাবলৈ পাত্ৰ দি দিছোঁ, মিক্সিং দানা, আৰু কেনেকৈ মুৰ্গীখিনি আগুৰি লৈছে চাওক। আৰু এইফালে এতিয়া মই ছেকেণ্ডখন দি দিছোঁ মুৰ্গীক দানা খাবৰ কাৰণে। আৰু কিনা দানাৰ লগত ফুড চাউলটো মিক্স দিলে অলপ খৰচটো কম হয়, তো সেইকাৰণে মই অলপ খৰচটো কমাবলৈ চাইছোঁ। আৰু মই মুৰ্গীখিনিক দানা পানী দিয়াৰ আগত দানা দিয়া পাত্ৰ আৰু পানী দিয়া ডিংকাৰ সকলোবোৰ ধুই চাফ চিকুণ কৰি দিওঁ। আৰু তেতিয়া চাফ চিকুণ কৰি দিলে মুৰ্গীবোৰৰ বেমাৰ আজাৰ কম হয়। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা ব্লগত। বাই বাই।